এটা বিশেষ খবৰ ইতিমধ্যে ৰুমালৰ প্ৰভাৱত ইতিমধ্যে সমগ্ৰ উত্তৰ ভাৰতৰ লগতে অসমতো ধুমুহা বৰষুণৰ প্ৰভাৱ দেখা পোৱা গৈছে আৰু ধুমুহা বৰষুণৰ ফলত অসমৰ নদ নদীসমূহ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া যিসমূহ নদীহত নদীবান্ধ দিয়া আছিল সেই নদীসমূহৰ এতিয়া বান খুলি দিয়া হৈছে আৰু বান খুলি দিয়াৰ পিছত এক অবৰ্ণনীয় পৰিস্থিতি ঘটাৰ সম্ভাৱনা আছে আৰু ইয়াকে লৈ এবাৰ খান্দং নদীবান্ধ খুলি দিছে 7টাকৈ গেটেৰে খান্দং নদীবান্ধৰ পানী খুলি দিয়াৰ পিছত এতিয়া হাহাকাৰ লাগিছে আৰু কি হৈছে জনতালৈ কি আহ্বান জনাল আমি জনাব বিচাৰিছো ফুল প্লেটছ মাধ্যমেৰে কাৰ্বি লাম্পিৰ পাছত খান্দং বান্ধেৰে এৰা হল পানী খান্দং বান্ধেৰে পানী খোলা হল 7খন গেটেৰে খুলি দিয়া হল খান্দং জলমুখী প্ৰকল্প 7খন গেটেৰে পানী খুলি দিয়া হৈছে পানী এৰাৰ লগে লগে উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ উফন্দি উঠিছে নিখা জলপৃষ্ঠ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু নিখা জলপৃষ্ঠ বৃদ্ধি হোৱাৰ আশংকা আছে ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত ৰেড এলাৰ্ট প্ৰদান কৰা হৈছে পানী খুলি দিয়াৰ পিছত ডিমা হাছাও কাছাৰত ৰেড এলাৰ্ট প্ৰদান কৰা হৈছে ৰাইজক সজাগ সাৱধান হ'বলৈ মাইক যোগে আহ্বান কৰা হ'ল প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে ফেনে ফুটুকাৰে বাঢ়িছে ইখনৰ পাছত সিখন নৈ ফেনে ফুটুকাৰে বাঢ়িছে ইখনৰ পাছত সিখন নৈ তাৰ পাছতে কাৰ্বি লাম্পিৰ পাছত খান্দং বান্ধেৰে এৰি দিয়া হল পানী খান্দং বান্ধৰ 7খন গেটেৰে পানী খুলি দিয়া হৈছে খান্দং জলমুখী প্ৰকল্পৰ গেট খুলি দিয়াৰ পাছতে এতিয়া কপিলী উফন্দি উঠিছে আৰু কপিলী উফন্দি উঠাৰ পাছতে নিখা পানী হয়তো সমগ্ৰ জলমগ্ন হোৱাৰ এটা সম্ভাৱনা আছে যাক লৈ এতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে এনেদৰে মাইকেৰে ঘোষণা কৰিব লগা হৈছে যে যাতে নদীলৈ কোনেও নাহে বা নদীৰ কাষলৈ কোনো ব্যক্তি নাথাকে নদীৰ কাষত যাক লৈ তেওঁলোকে এক বিশেষ ঘোষণা কৰিছে মাইক যোগে জনতালৈ আমি পুনে আপোনালোকক মাইক যোগে ঘোষণা কৰা সেই বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল
সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নাযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
নেযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নেযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে। গতিকে সকলো ৰাইজক নদী পাৰলৈ নেযাবলৈ আৰু মাছ ধৰা আৰু স্থানীয় নাও চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সকলো কপিলী পৰিয়াল ৰাইজক জনাওঁ যে অত্যাধিক বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠৰ বঢ়াৰ সম্ভাৱনা আছে।